Hello, everybody. Please welcome to my channel, Jayankar Boro Legal Forum. মই জয়শংকৰ বড়ো from মিৰ্জা। আজি মই আপোনালোকৰ আগৰ নিচিনাকৈ আৰু কিছুমান কথা ব্যক্ত কৰিব বিচাৰিছোঁ, শ্বেয়াৰ কৰিব ওলাইছোঁ। মই আগতে কৈছোঁৱেই কেইবাবাৰো ৰিগাৰ্ডিং দ্য কেপচাৰ অফ লেণ্ড বাই দ্য গভৰ্ণমেণ্ট ফৰ অপেনিং ছেটেলাইট চিটি, এৰ' চিটি, এইবিলাকৰ কথা ইতিমধ্যে মই কৈছোঁৱেই। আমি যিটো ৰিপৰ্টেডলি যিবিলাক ইনফৰ্মেশ্যন পাইছোঁ যে আমাৰ গুৱাহাটী যিটো এয়াৰপৰ্ট, গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ যিটো চাৰিওফালৰ যিখিনি আমাৰ মাটি, তাত তেওঁলোকে গভৰ্ণমেণ্টে এৰ' চিটি বনাবলৈ গৈ আছে, যিটো নেকি আমি ৰিপৰ্টত পাইছোঁ। আৰু এই এয়াৰপৰ্টৰ চাৰিওফালে গুৱাহাটীৰ পৰা চাৰিওফালে দক্ষিণ কামৰূপত বিশেষকৈ যিখিনি আমাৰ পলাশবাৰী ৰাজচক্ৰ, আজাৰা ৰাজচক্ৰ যিখিনি মাটি আছে, এই এণ্টায়াৰ মাটিখিনি, সিটি মাটিখিনি, যিটো নেকি আমি ৰিপৰ্টেডলি গম পাইছোঁ যে তেওঁলোকে ছেটেলাইট চিটি নিৰ্মাণ কৰিবৰ কাৰণে মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে কৈ আছে আৰু ইতিমধ্যে জৰীপ আৰম্ভ কৰিছে, যিটো নেকি আমি ৰিপৰ্টত আমি পাইছোঁ। এতিয়া কথাটো হ'ল কি, আমাৰ কি হ'ব? এই যে এৰ' চিটি, ছেটেলাইট চিটি বনালে আমাৰ কি হ'ব? আমি কি লাভ পাম? আপোনালোকে বহুতে হয়তো গম পাইছে যে ছেটেলাইট চিটিৰ যিটো কি সুবিধা অসুবিধা হয়। যিবিলাকে দিল্লী বা গড়গাঁও যিটো নেকি এৰ' চিটি হৈছে, যেনেকৈ এক্সটেনশ্যন অফ দিল্লী, জাষ্ট লাইক নয়ডা বা গুৰগাঁও, এইবিলাকত এটা এৰ' চিটি, ছেটেলাইট চিটি এইবিলাকত হৈছে। এতিয়া আমাৰ অসমখনত এনেকুৱা এৰ' চিটি, ছেটেলাইট চিটি দৰকাৰ আছে জানো? ইজ এ কুৱেশ্যন। ৰিপৰ্টেডলি আপুনি যিখিনি ইনফৰ্মেশ্যন পাইছোঁ, এণ্টায়াৰ দক্ষিণ কামৰূপত আমাৰ যিখিনি পলাশবাৰী চক্ৰ, আজৰা চক্ৰ, যিখিনি এণ্টায়াৰ মাটি আছে, ৰাইট ফ্ৰম পাৰ্লি, এফালে আমাৰ ৰাণী পানীচান্দা, আজৰা, পটগাঁও, খাতিগড়পা, লচনা, তাৰাপতি, সকাখাবৰী, এইফালে মৈৰাপুৰলৈকে এণ্টায়াৰ এৰিয়া তেওঁলোকে জৰীপ কৰা বুলি আমি ৰিপৰ্টত পাইছোঁ। এইফালে আমাৰ মালিয়াটা যিটো আঞ্চলিক পঞ্চায়ত আছে, মণিয়াৰী, তিনিআলি, গোটেইখিনি এৰিয়া সামৰি পেলাই তেওঁলোকে ছেটেলাইট চিটি বনাম বুলি এটা প্লেনিং লৈছে, যিটো নেকি আমি ৰিপৰ্টেডলি উই হেভ কাম টু ন'। এই ছেটেলাইট চিটিটো হ'লে এনেকুৱা হয় যে তেওঁলোকে তাত ৰাস্তা ঘাট ধুনীয়াকৈ বনাব, মেডিকেল বনাব, হস্পিটেল বনাব, হোটেল বনাব, কিছুমান ৰিচৰ্ট বনাব, আৰু এণ্টায়াৰ এইখিনি যিখিনি ৰাস্তা তেওঁলোকে বনাব, তেওঁলোকে মেইন যিখন আমাৰ মেট্ৰ' গুৱাহাটী, তাত কানেকশ্যন কৰি পেলাই এটা তেওঁলোকে ছেটেলাইট চিটি বনাব। এইটোৱে ছেটেলাইট চিটিৰ মেইন উদ্দেশ্য আৰু সুবিধাবিলাক এনেকুৱা হয়। এতিয়া কুৱেশ্যনটো হৈছে কি, তেওঁলোকে যিটো মাটি জৰীপ কৰিছে, এণ্টায়াৰ মাটি উইল বি কেপচাৰ্ড, গোটেই মাটিখিনি লোৱা হ'ব, যিখিনি নেকি আমাৰ বৰ্তমান খেতি মাটি, খুব ধুনীয়াকৈ আমাৰ ৰাইজে খেতি কৰি খাই আছে, খেতি বাতি কৰি পেলাই তেওঁলোকে আনন্দ লাভ কৰি আছে। যেতিয়া এই মাটিবিলাক তেওঁলোকে গভৰ্ণমেণ্টে কেপচাৰ কৰিব, এণ্টায়াৰ যিখিনি আমাৰ যিটো গাঁও, যিটো আমাৰ ৰুৰেল এৰিয়া, গোটেই ছেটআপ যিখিনি স্মেচ হৈ যাব, আমি হৈ ৰৈ যাম, আমাৰ কোনো অস্তিত্ব নাথাকিব, আমি হেৰাই যাম। উইল বি কমপ্লিটলি ডিছমিছ, উইল বি কমপ্লিট স্মেচ, এণ্টায়াৰ গাঁওবাসী স্মেচ হৈ যাব। কিন্তু লাভ কাৰ হ'ব? এৰ' চিটি, ছেটেলাইট চিটি হ'লে বাহিৰৰ মানুহবিলাক তাত তেওঁলোকে মাটি ল'ব, গভৰ্ণমেণ্টে লোৱাৰ পিছতো তেওঁলোকে মাটি ল'ব, তাত হোটেল খুলিব,
বাহিৰৰ মানুহে কণ্টেক্ট পাব, আমাৰ অসমীয়া মানুহ দুই এটাই কণ্টেক্ট নাপাব বুলি মই নকওঁ, কিন্তু পাব পাৰে। কিন্তু আল্টিমেটলি যিখিনি আমাৰ অৰিজিনেল যিখিনি ৰুৰেল এৰিয়া এণ্টায়াৰ স্মেচ হৈ গ'ল। আমি আমি আমাৰ যিখিনি অস্তিত্ব সেইখিনি হৈ যাব, আমি হেৰাই যাম। আমাৰ উৰ্বৰা খেতি মাটি যিখিনি চব আমি হেৰাই পেলাম। অসমৰ নিচিনা এখন খেতি কৰা ৰাজ্য, এগ্ৰিকালচাৰ বেছ, তাত একচুৱেলি ছেটেলাইট চিটি মিনিংলেছ। সিদিনা আমি যিটো এই মেছেজ পাইছিলোঁ যে তিৱা তাতো তেওঁলোকে ছেটেলাইট চিটি নিৰ্মাণৰ কাৰণে এটা প্লেনিং লৈছিলে, প্ৰটেষ্ট হ'ল। এফালে আমাৰ দক্ষিণ কামৰূপ লৱাৰঘাট বৰ্ডাৰ বাগানত ছেটেলাইট চিটিৰ কাৰণে তেওঁলোকে প্লেনিং লৈ আছে বুলি আমি গম পাইছোঁ। কি হ'ব আমাৰ ট্ৰাইবেল যিখিনি আমাৰ লেণ্ড বা আমাৰ যিখিনি ৰুৰেল লেণ্ড, আমাৰ যিখিনি মানুহ আছে, ৰাণী, পানাচন্দা, ছজনপৰা, আন্দ্ৰেজলি, যিখিনি আমাৰ ট্ৰাইবেল লেণ্ড, এইফালে আমাৰ খাতিকৰ পৰা সকাশা বড়ি, কামাৰ গাঁও, ইতিমধ্যেতো চেল হৈছে, বহুত লেণ্ড চেল হৈছে। কিন্তু যিখিনি আছে সেইখিনি কমচে কম আমাক ডিষ্টাৰ্ব নকৰিব। এটা স্লেভ লাইক দিছ, আমি এনেকৈ আমি জীয়াই থাকিব বিচাৰোঁ। কিন্তু গভৰ্ণমেণ্টে কি কাৰণত প্লেনিং লৈ পেলাই কাৰ চক্ৰান্তত পৰি এই আম্বানী, আদানী এনেকুৱা গোষ্ঠীক মাটি হস্তান্তৰ কৰিব বিচাৰিছে, আমি গোটেইখিনি হেৰাই যাম। যিটো আমি ৰিপৰ্টেডলি যিখিনি আমি মেছেজ পাইছোঁ, উই আৰ ভেৰি চৰি। আমি এণ্টায়াৰ দক্ষিণ কামৰূপৰ মানুহখিনি আমি বহুত দুখত আছোঁ, আমি ডিষ্টাৰ্ব পাই আছোঁ। লেট আছ চি কি হৈছোঁ, চোৱা যাক। লেট আছ চি, ভেৰি চৰি। Thank you very much.